আপুনি কেতিয়াবা লক্ষ্য কৰিছেনে, কিছুমান মানুহৰ জীৱনত সকলোবোৰ যেন নিজে নিজেই ঠিক হৈ যায়। তেওঁলোকে বেছি কষ্ট নকৰাকৈও ধন সম্পত্তি পায়, সুখ শান্তি পায় আৰু জীৱনত আগবাঢ়ি যায়। আৰু আনফালে কিছুমান মানুহে দিন ৰাতি পৰিশ্ৰম কৰাৰ পিছতো জীৱনত সঠিক ফল নাপায়, টকাৰ অভাৱেই সদায় থাকে। চিন্তা, দুখ আৰু সমস্যাই তেওঁলোকক আগুৰি ধৰে। কিয় এনে হয়? কিয় একেখন পৃথিৱীত থাকিও মানুহৰ জীৱন ইমান ভিন্ন হয়? সঁচা কথা হ'ল, এইবোৰৰ মূল কাৰণ হৈছে আমাৰ দৈনন্দিন সৰু সৰু অভ্যাস। বিশেষকৈ ৰাতিপুৱা শুই উঠাৰ লগে লগে আমি কি কৰোঁ, কি ভাবোঁ আৰু কি খাওঁ, এইবোৰেই নিৰ্ধাৰণ কৰে আপোনাৰ দিনটো কেনেকুৱা যাব, আপোনাৰ মন কেনেকুৱা থাকিব আৰু লাহে লাহে আপোনাৰ ভাগ্য কেনেদৰে গঢ়ি উঠিব। প্ৰিয় দৰ্শক, যদি আপোনাৰ ব্যক্তিগতভাৱে যিকোনো সমস্যা হৈ আছে, আপোনাৰ পঢ়া শুনাৰ ক্ষেত্ৰত, চাকৰি, ব্যৱসায়, টকা পইচা, নাইবা আপোনাৰ বিবাহলৈ কিবা সমস্যা হৈ আছে, তেনেহ'লে ভিডিঅ'ৰ স্ক্ৰীণত দিয়া নম্বৰত আমাক যোগাযোগ কৰিব। আমি আপোনাৰ সমস্যাসমূহ সমাধান কৰিবলৈ চেষ্টা কৰিম। ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু কমেণ্টত লিখিব জয় মা লক্ষ্মী। এতিয়া ভিডিঅ'ৰ পৰৱৰ্তী অংশলৈ যাওঁ। প্ৰাচীন শাস্ত্ৰ আৰু অভিজ্ঞ লোকসকলে সদায় কৈ আহিছে, যি মানুহে ৰাতিপুৱা সঠিক অভ্যাসেৰে দিনটো আৰম্ভ কৰে, তেওঁলোকৰ জীৱনত দৰিদ্ৰতা স্থায়ী নহয়। কিন্তু দুখৰ কথা হ'ল, বহুত মানুহে এই গুপ্ত নিয়মটো নাজানে। সেইবাবে তেওঁলোকে অজ্ঞাতে নিজৰ দিনটো ভুলভাৱে আৰম্ভ কৰে আৰু তাৰ ফলত জীৱনত বাধা, দৰিদ্ৰতা আৰু অসফলতা আহে। কিন্তু যদি মই আপোনাক কওঁ, মাত্ৰ এটা সৰু বস্তু আছে যি আপুনি ৰাতিপুৱা শুই উঠিয়ে খাব লাগিব আৰু যাৰ ফলত আপোনাৰ জীৱনত ডাঙৰ পৰিৱৰ্তন আহিব পাৰে। আনকি বিশ্বাস কৰা হয়, এইটো নিয়মীয়াকৈ কৰিলে 7 জনমলৈও দুখীয়া দৰিদ্ৰ নহয়। হয়, এইটো শুনিবলৈ অলপ অবিশ্বাস্য লাগিব পাৰে, কিন্তু বহুতো লোকে এই অভ্যাসটো অনুসৰণ কৰি নিজৰ জীৱনত পজিটিভ চেঞ্জ দেখিছে। সেয়েহে ভিডিঅ'টো একেবাৰে শেষলৈ চাওক, কাৰণ আগলৈ মই আপোনাক ক'বলৈ গৈছোঁ সেই এটা বিশেষ বস্তুৰ কথা যি আপোনাৰ জীৱনৰ দিশ সলনি কৰিব। বহুত মানুহে ভাবিব পাৰে, হয়তো কোনো দামী বস্তু, হয়তো কোনো কঠিন উপায়, কিন্তু সঁচা কথা হ'ল, এইটো এটা একেবাৰে সাধাৰণ, সহজে পোৱা বস্তু। সেই বস্তুটো হৈছে মৌ। হয়, আপুনি ঠিকেই শুনিছে, মৌ, যিটো আপুনি দৈনন্দিন জীৱনত দেখি থাকিব পাৰে, কিন্তু ইয়াৰ ভিতৰত লুকাই থকা শক্তি আৰু উপকাৰিতা বহুতো মানুহে নাজানে। মৌ কেৱল মিঠা খাদ্য নহয়, ই হৈছে প্ৰকৃতিৰ এক অমূল্য উপহাৰ। ই হৈছে এক প্ৰাকৃতিক ঔষধ আৰু বহুতো দৃষ্টিত ই এক শুভ আৰু পবিত্ৰ বস্তু হিচাপে গণ্য কৰা হয়। প্ৰাচীন আয়ুৰ্বেদত মৌক অমৃত বুলি কোৱা হয়, অৰ্থাৎ এনে এক বস্তু যিয়ে শৰীৰক সুস্থ ৰাখে, মনটোক শান্ত কৰে আৰু জীৱনত শক্তি যোগায়। এতিয়া প্ৰশ্ন আহে, কিয় ৰাতিপুৱা শুই উঠিয়ে মৌ খাব লাগে? কাৰণ সেই সময়ত আপোনাৰ পেট খালী থাকে। এই সময়ত শৰীৰটো নতুন দিন আৰম্ভ কৰিবলৈ সাজু হৈ থাকে আৰু আপুনি যি গ্ৰহণ কৰে সেইটো প্ৰত্যক্ষ শৰীৰত প্ৰভাৱ পেলায়। যদি আপুনি এই সময়ত 1 চামুচ খাটি আৰু বিশুদ্ধ মৌ খায়, তেন্তে ইয়াৰ সকলো পুষ্টিগুণ প্ৰত্যক্ষভাৱে শৰীৰত সোমাই যায় আৰু তৎক্ষণাত কাম আৰম্ভ কৰে। ই আপোনাক প্ৰাকৃতিক শক্তি দিয়ে, মনটো সতেজ কৰে আৰু দিনটো এক ভাল অনুভৱৰ সৈতে আৰম্ভ কৰিবলৈ সহায় কৰে। কিন্তু এটা গুৰুত্বপূৰ্ণ কথা, সদায় খাটি আৰু বিশুদ্ধ মৌৱে ব্যৱহাৰ কৰিব। মিশ্ৰিত বা কৃত্ৰিম মৌ খালে সঠিক উপকাৰ পোৱা নাযায়। সেয়েহে এইটো এটা সৰু অভ্যাস হ'লেও ইয়াৰ প্ৰত্যক্ষ প্ৰভাৱ আপোনাৰ শৰীৰ, মন আৰু জীৱনত ডাঙৰ পৰিৱৰ্তন আনিব পাৰে। বহুত মানুহে ভাবে মৌ খালে মাত্ৰ শক্তি পোৱা যায়, কিন্তু সঁচা কথা হ'ল, ইয়াৰ উপকাৰ বহু গভীৰ আৰু বিস্তৃত। প্ৰথমে আহোঁ শক্তিৰ বিষয়ে। মৌ হৈছে এক প্ৰাকৃতিক শক্তিৰ উৎস। যেতিয়া আপুনি ৰাতিপুৱা খালী পেটত মৌ খায়, তেতিয়া আপোনাৰ শৰীৰে তৎক্ষণাত গ্লুক'জ পায়, যি আপোনাক সতেজ কৰে, অলসতা দূৰ কৰে আৰু দিনটো সক্ৰিয়ভাৱে আৰম্ভ কৰিবলৈ সহায় কৰে। দ্বিতীয়তে, পাচন প্ৰণালী উন্নত কৰে। আজিৰ দিনটো বহুত মানুহে পেটৰ সমস্যাত ভোগে, গেছ, অম্লতা, হজম নোহোৱা আদি। মৌ নিয়মীয়াকৈ খালে এই সমস্যাবোৰ লাহে লাহে কমি যায় আৰু আপোনাৰ পাচন শক্তি শক্তিশালী হয়। তৃতীয়তে, ছাল আৰু সৌন্দৰ্য উন্নত কৰে। মৌৱে শৰীৰক ভিতৰৰ পৰা পৰিষ্কাৰ কৰে, ফলত ছাল উজ্জ্বল হয়, মুখৰ প্ৰাকৃতিক জ্যোতি দেখা যায় আৰু আপুনি আগতকৈ বেছি সতেজ দেখা যায়। চতুৰ্থতে, ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। মৌত থাকে
এণ্টিঅক্সিডেণ্ট আৰু প্ৰাকৃতিক উপাদান, যিয়ে শৰীৰক বিভিন্ন বেমাৰৰ পৰা ৰক্ষা কৰে, ঠাণ্ডা, জ্বৰ, কফ আদি সমস্যাৰ পৰা সুৰক্ষা দিয়ে। পঞ্চমতে, মানসিক শান্তি আৰু পজিটিভ এনাৰ্জি আনে। মৌৱে মনটোক শান্ত কৰে, টেনশ্যন আৰু চিন্তা কমায় আৰু আপোনাক এটা পজিটিভ ভাৱনাৰে দিনটো আৰম্ভ কৰিবলৈ সহায় কৰে। ষষ্ঠ, শৰীৰ ডিটক্স কৰে। ই শৰীৰত জমা হোৱা বিষাক্ত পদাৰ্থ বাহিৰ কৰে আৰু আপোনাৰ শৰীৰক ভিতৰৰ পৰা পৰিষ্কাৰ আৰু সুস্থ কৰি তোলে। এই সকলো উপকাৰ একেলগে পোৱাৰ বাবে মাত্ৰ এটা সৰু অভ্যাস, ৰাতিপুৱা 1 চামুচ মৌ খোৱা। সেয়েহে ক'ব পাৰি, এইটো কেৱল এটা খাদ্য নহয়, ই আপোনাৰ স্বাস্থ্য, সৌন্দৰ্য আৰু মানসিক শক্তিৰ এক সম্পূৰ্ণ পেকেজ। এতিয়া সকলোতকৈ গুৰুত্বপূৰ্ণ প্ৰশ্নটো, মৌ কেনেকৈ আৰু কেতিয়া খাব লাগিব যাতে আপুনি ইয়াৰ সম্পূৰ্ণ উপকাৰ পাব পাৰে। কাৰণ সঁচা কথা হ'ল, সঠিক বস্তু খোৱাৰ লগতে সঠিক নিয়মো অতি গুৰুত্বপূৰ্ণ। যদি আপুনি ভুল পদ্ধতিত খায়, তেন্তে ইয়াৰ পূৰ্ণ ফল পোৱা নাযায়। প্ৰথম পদ্ধতি, সঠিক সময়। ৰাতিপুৱা শুই উঠাৰ লগে লগে এইটো হৈছে আটাইতকৈ সঠিক সময়। এই সময়ত আপোনাৰ পেট সম্পূৰ্ণ খালী থাকে আৰু শৰীৰটো নতুন দিন আৰম্ভ কৰিবলৈ সাজু হৈ থাকে। দ্বিতীয় পদ্ধতি, নিজকে সতেজ কৰা। বিচনাৰ পৰা উঠি মুখখন ভালকৈ ধুই লওক। ই আপোনাক সতেজ অনুভৱ দিব আৰু শৰীৰটো সক্ৰিয় কৰিব। তৃতীয় পদ্ধতি, মৌ গ্ৰহণ কৰা। এতিয়া 1 চামুচ খাটি আৰু বিশুদ্ধ মৌ লওক। ইয়াক লাহে লাহে মুখত লৈ খাওক। খৰখেদা নকৰিব। লাহে লাহে খালে গুণ ভালকৈ শোষণ হয়। চতুৰ্থ পদ্ধতি, পানীৰ সৈতে গ্ৰহণ। আপুনি বিচাৰিলে 1 গিলাচ কুহুমীয়া গৰম পানীৰ লগতো মৌ মিহলাই খাব পাৰে। এইটো বিশেষকৈ ওজন নিয়ন্ত্ৰণ কৰিব বিচৰা আৰু পাচন সমস্যা থকা মানুহৰ বাবে উপকাৰী। কিন্তু মনত ৰাখিব, পানী কেতিয়াও বেছি গৰম নহ'ব। বেছি তাপত মৌৰ পুষ্টিগুণ নষ্ট হৈ যায়। পঞ্চম পদ্ধতি, নিয়মীয়াকৈ কৰা। এইটো এবাৰ দুবাৰ কৰিলে নহ'ব। আপুনি ইয়াক প্ৰতিদিনে নিয়মীয়াকৈ কৰিব লাগিব। কমেও 7 দিন, 21 দিন বা 1 মাহ নিয়মেৰে কৰক। আপুনি নিজেই অনুভৱ কৰিব, শৰীৰত পৰিৱৰ্তন, মনত শান্তি আৰু জীৱনত পজিটিভ এনাৰ্জি। সঠিক নিয়ম, সঠিক সময় আৰু নিয়মীয়তা, এই তিনিটা মিলিলেহে মৌৰ প্ৰকৃত শক্তি আপুনি অনুভৱ কৰিব পাৰিব। এতিয়া আহোঁ এই সম্পূৰ্ণ বিষয়টোৰ আটাইতকৈ গভীৰ আৰু ৰহস্যময় অংশটোলৈ, আধ্যাত্মিক দিশ। বহুত মানুহে মৌক কেৱল এটা খাদ্য বুলি ভাবে, কিন্তু প্ৰাচীন কালৰ পৰা মৌক এক পবিত্ৰ আৰু শক্তিশালী বস্তু হিচাপে গণ্য কৰা হয়। কিয় জানেনে? কাৰণ মৌ হৈছে মিঠাৰ প্ৰতীক আৰু জীৱনত মিঠা মানে সুখ, শান্তি, মৰম আৰু সমৃদ্ধি। প্ৰাচীন শাস্ত্ৰ আৰু লোকবিশ্বাস অনুসৰি, যি মানুহে ৰাতিপুৱা শুই উঠিয়ে মৌ গ্ৰহণ কৰে, তেওঁলোকৰ জীৱনত লাহে লাহে মিঠা পৰিস্থিতি বাঢ়িবলৈ আৰম্ভ কৰে। ঘৰ সংসাৰত অশান্তি কমে, সম্পৰ্কবোৰ আগতকৈ বেছি মজবুত হয়, মনত এক ধৰণৰ শান্তি আৰু সন্তুষ্টি আহে। এইটোও বিশ্বাস কৰা হয়, ৰাতিপুৱা সময়টো হৈছে আটাইতকৈ পবিত্ৰ সময়। এই সময়ত মানুহৰ মন আৰু শৰীৰ দুয়োটা পৰিষ্কাৰ অৱস্থাত থাকে। এই সময়ত যদি আপুনি মৌ গ্ৰহণ কৰে, তেনেহ'লে ই আপোনাৰ ভিতৰত পজিটিভ এনাৰ্জি জাগ্ৰত কৰে আৰু নিগেটিভ এনাৰ্জি লাহে লাহে দূৰ কৰে। আৰু এটা গুৰুত্বপূৰ্ণ গুপ্ত কথা, যদি আপুনি মৌ খোৱাৰ আগতে মনে মনে এটা ইচ্ছা কৰে বা ভগৱানক স্মৰণ কৰি এটা সৰু প্ৰাৰ্থনা কৰে, তেনেহ'লে সেই ইচ্ছা পূৰ্ণ হোৱাৰ সম্ভাৱনা বহুগুণে বাঢ়ে বুলি বিশ্বাস কৰা হয়। কাৰণ সেই সময়ত আপোনাৰ মন একাগ্ৰ থাকে আৰু শক্তি একেবাৰে শুদ্ধ অৱস্থাত থাকে। আৰু এইটোও কোৱা হয়, এই সৰু অভ্যাসে জীৱনৰ পৰা দৰিদ্ৰতাৰ শক্তি লাহে লাহে দূৰ কৰে আৰু সমৃদ্ধি, ধন আৰু সুখৰ পথ মুকলি কৰে। সেয়েহে মৌ খোৱাৰ এই অভ্যাসটো কেৱল স্বাস্থ্যৰ বাবে নহয়, ই আপোনাৰ মন, আত্মা আৰু ভাগ্যতো গভীৰ প্ৰভাৱ পেলায়। এইটো হৈছে এক সৰু কিন্তু শক্তিশালী আধ্যাত্মিক অভ্যাস, যিয়ে আপোনাৰ জীৱনটো ভিতৰৰ পৰা সলনি কৰিব পাৰে। ধন্যবাদ।